পম্পী, তুমি আজি কিন্তু গড়পাৰি লগাইছিলা দেই। ভাল কাষ্টমাৰজন ভাল আছিল বুলিহে, নহ'লেতো মই একগালমান শুনিবলৈ পালোঁ হয় আৰু এনেই বদনাম হৈ গ'ল হয়। বাৰু হ'ব দিয়া, একো নাই, কেতিয়াবা হৈয়ে যায়, কিন্তু অকণমান চকু দিবা, মন দিবা, বুজিলা, যাতে নেক্সট টাইম তেনেকুৱা একো নহয়। নহ'লে মানে মই তোমাক গালিও পৰা নাই, কথাটো কৈছোঁ, আজি যেনেকুৱা হ'ল তেনেকৈ চব কাষ্টমাৰটো ভাল নাথাকে ন, আকৌ মিছামিছিকৈ এনেই তেওঁলোকে মোৰ বেকাৰীখনৰ বদনাম উলিয়াব, তেনেকৈ বেয়া লাগে আৰু, সেইটো কাৰণে কৈছোঁ দেই। এতিয়াৰ পৰা ভালকৈ চাবা তুমি। অঁ হ'ব বাইদেউ, মই বাৰু আজি ভালকৈ এই কামবোৰ কৰিছিলোঁ, কেনেকৈ জানো তেনেকৈ হৈ গ'ল, ধৰিবই নোৱাৰিলোঁ। তথাপি আপুনি বেয়া নাপাব দেই, মই চাগে কিবা ভাবি আছিলোঁ নেকি, তেতিয়া মানে কেতিয়াবা কিবা কিবি মনলৈ আহি যায় ন, পাহৰি থকা হয়, সেইটো কাৰণে নেক্সট টাইম বাৰু মই এনেকুৱা যাতে নহয়, মই সেইটো কথা মন কৰিম বাৰু। হ'ব একো নাই দিয়া, মই তাকে কৈছোঁ, কেতিয়াবা হৈ যায় আৰু মোৰ পৰাও কেতিয়াবা হৈ যায়, এনেকুৱা নহয় যে মই জানো কাৰণে কেতিয়াও একো এনেকুৱা মিষ্টেক নহয়, হৈ যায় কেতিয়াবা। গতিকে হ'ব দিয়া, নেক্সট টাইমৰ পৰা ভালকৈ মন দিবা বাৰু। এতিয়া বহুত দেৰিও হৈ গ'ল, তুমিও ওলাই দিয়া, আকৌ বেছি দেৰি হ'লে মানে যাবলৈ প্ৰব্লেম হৈ যাব, মোৰো দেৰিয়ে হৈছে আজি, মই ওলাই দিওঁ আৰু। ঠিক আছে হ'ব বাইদেউ, মই তেতিয়াহ'লে যাওঁ, এনেও গধূলিয়ে হ'ল, যাওঁতে দেৰিয়ে হৈ যাব, বেছি আন্ধাৰ হৈ গ'লে মানে অকলে ভয়ো লাগে নহয় যাবলৈ, সেইটো কাৰণে ওলাই দিওঁ আৰু। ঠিক আছে হ'ব যোৱা, তুমি সোনকালে ওলাই দিয়া, মই লগ কৰি পিনে যাওঁৱেই আৰু। আৰে টিকু, তুমি এইটো টাইমত ইয়াত কি কৰিছা? হঠাৎ ইয়াত লগ পাই গ'লো দেই, খবৰ খাতি ঠিকে আছে নহয়? অঁ জুলি, হয় মোৰ খবৰ খাতি ঠিকেই, তোমাৰ কোৱাচোন। আৰু মই এইফালে একচুৱেলি পিহুক লগ কৰিবলৈ আহিছিলোঁ, মানে তাইৰ গাটো এইখিনি ভাল নহয়, বাথৰুমৰ পিছলি পৰিছিলে, ভৰিটো ফ্ৰেকচাৰ হৈছে, তাকে খবৰ এটা লওঁ বুলি তাই ঘৰলৈকে গৈছিলোঁ। এই অকণমান দেৰিয়ে হৈ গ'ল আৰু, মানে গাড়ীও অনা নাই যে, সেইটো কাৰণে এতিয়া খোজেৰে যাব লগা হৈছে। পিহু বাথৰুমৰ পিছলি পৰিলে, ভৰি ফ্ৰেকচাৰ হৈছে? অঁ মইতো গমেই নাপাওঁ একো, কেতিয়া কথা বাৰু, কেইবাদিনো হৈ গ'ল নি? ইছৰাম, মই যে সঁচাকৈ একো গমেই নাপাওঁ, তাইৰ লগত কথাই পতা নাছিলোঁ যে, তাই ভাবিছে চাগে এনেকুৱা হোৱাৰ পিছতো মই তাই একো খবৰ লোৱা নাই বুলি। ভাল তোমাক আজি ইয়াত লগ পালোঁ বুলিহে, নহ'লেতো মই গমেই নাপালোঁ হয়। পিছে বেছি বেয়াকৈ হেৰি হ'ল নেকি? অঁ কথা পতা নাই নেকি? তোমালোকৰ আৰু কিনো, দুইজনী ইমান ভাল ফ্ৰেণ্ড, আকৌ এনেকৈ নাথাকিবা, বেয়া লাগে নহয়। পিছে ইমান বেয়াকৈ মানে কি আৰু, তাই অকল ভৰিটো ফ্ৰেকচাৰ হৈছে, বাকী হাতত অকণমান দুখ পাইছে, কিন্তু ইমান এটা একো নাই বাৰু। সেই এতিয়া আজি 2 দিনমান হৈছে, মই মানে এই যিদিনা পৰিছিলে সেইদিনা আহিম ভাবিছিলোঁ, কিন্তু সময়ে নাপালোঁ, সেইকাৰণে আজি খবৰ এটা ল'লোঁ। তুমিও পাৰিলে খবৰ এটা লৈ ল'বা তাই। অঁ তাকেই, মানে তাইক মই অকণমান বেয়া পাই আছোঁ, কিন্তু এনেকুৱা হৈছে বুলি জানিলে মই তাইক খবৰ নোলোৱাকৈ নাথাকোঁ, গমেই পোৱা নাছিলোঁ আকৌ, 2 দিনমান হ'ল ন। অঁ যাব লাগিবতো, কিয় নাযাম ন, এতিয়া পিছে মোৰ ঘৰলৈ যাবলৈ দেৰি হৈছে, সোনকালে ওলালে যাব পাৰিলোঁ হয়। কাইলৈ ৰাতিপুৱাতে গৈ আহিব লাগিব তাইক খবৰ এটা ল'বলৈ, বেচেৰীজনী কিমান কষ্টত আছে চাগে, আৰু মোৰ কাৰণে চাগে বাট চাই আছে যাম বুলি। বাৰু হ'ব দিয়া টিকু, মই তেতিয়াহ'লে গৈ থাকোঁ, দেৰিও হৈছে, অঁ কাইলৈ মই যাম বাৰু তাইৰ হয় তালৈ। সেইটো হয় দিয়া, তোমালোকৰ মাজৰ কথা তোমালোকে জানিবা, আৰু মই এনেই কথাটো কৈছোঁ বাৰু। ঠিক আছে, তোমাৰ দেৰি হৈছে নহয়, যোৱা, মোৰো দেৰি হৈছে, এতিয়া তাতে খোজেৰে যাব লাগিব আৰু অলপ দূৰ যাব আছেই। বাৰু মই গৈ থাকোঁ দেই, তুমি যাবা তেতিয়াহ'লে কাইলৈ, বাই বাই। বেচেৰী পিহুজনী, তাই ইমান কষ্টত আছে এইকেইদিন, তথাপিও মই তাই খবৰ ল'বলৈ যাব পৰা নাই, গমো পোৱা নাই নহয়। তাইতো ভাবিছে চাগে গম পাই আছোঁ, তথাপিও তাই খবৰ ল'বলৈ যোৱা নাই, কাৰণ মই তাইক বেয়া পাই আছোঁ, আৰু তাইক এতিয়া মই নিজৰ বেষ্ট ফ্ৰেণ্ড বুলিও নাভাবোঁ, সেই বুলিয়ে তাই ভাবি থাকিব, কিন্তু তেনেকুৱাতো নহয়। কথাটো শুনি বেয়াই লাগিলে পাই, ভাল যে টিকুক লগ পালোঁ, নহ'লেতো মই গমো নাপালোঁ হয়, আৰু তাইৰ ভৰিও ঠিক হৈ গ'ল হয়, পিছত তাই মোক শুনালে হয় এনেকুৱা অৱস্থাটো তই খবৰ ল'বলৈ নাহিলি বুলি। কাইলৈ ৰাতিপুৱাই যাব লাগিব, তাই যি কৰিলে বাৰু মোৰ ভালৰ কাৰণে কৰিছিলে, তথাপি আৰু খংটো উঠে, কিন্তু খং উঠিলেও আৰু তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, গতিকে হ'ব, এইবাৰ বাদ দিছোঁ আৰু এইবোৰ কথা। এতিয়া তাই গা ভাল নহয়, ভৰি ফ্ৰেকচাৰ হৈছে, গতিকে খবৰ এটা লৈ আহিব লাগিব, কাইলৈ ৰাতিপুৱাতে গুচি যাম, বেকাৰীলৈ গৈ পিনে পম্পীক দায়িত্বখিনি দি পিনে গুচি যাব লাগিব। এতিয়া ঘৰলৈ যাওঁ সোনকালে পাই, দেৰিয়ে হৈ গৈছে। জুলিকে মই আচৰিত ভাবিছোঁ, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আমাৰ ফ্ৰেণ্ডশ্বিপ ইমান ভাল, তাৰপিছতো তাই মোৰ লগত এনেকুৱা কৰিছে, মোক বেয়া পাই আছে মই গম পাইছোঁ, কিন্তু এতিয়াতো মই বাথৰুমৰ পিছলি পৰিলোঁ, ভৰিও ফ্ৰেকচাৰ হৈ গ'ল, তাৰপিছতো তাই খবৰ এটা ল'বলৈ অহা নাই। এইটো কথাটো তাই গম নোপোৱাকৈ থকা নাই, যেনেকৈ হ'লেও গম পাব, কাৰোবাৰ মুখেতো শুনিবই, তথাপিও তাই মোক কল এটা কৰোঁচোন, নাই কল নকৰিলেও বাৰু মেছেজতে এটা
মেছেজ কৰি সোধকচোন বোলে ঠিক আছেনে নাই। একো খবৰ এটাও ল'বলৈ নাই। ইমানে মানে মোক বেয়া পালে। বহুত দুখ লাগিছে আজি মোক। তাই এটলিষ্ট খবৰ এটা লোৱা হ'লে মনটোকে শান্তি লাগিলে হয়। এতিয়া উপায় নাই আৰু কিনো কৰিম। তাই মোক বেয়া পাইছে যেতিয়া মই জোৰ কৰিতো তাইক মোৰ ওচৰলৈ আনিব নোৱাৰোঁ। এতিয়াতো তাইৰ কাৰণে মই কোনোৱে নহয়, তাইৰ ফ্ৰেণ্ডো নহয় চাগে। সেইকাৰণে তাই মোক খবৰ লোৱা নাই। হ'ব, একো নাই, মোৰে ভুল বুলি ভাবি লৈছোঁ। কিন্তু তাই এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। আজি মোৰ বহুত দুখ লাগিছে সঁচাকৈ। কিয় যে মই ইমান আশা কৰি আছোঁ তাইৰ পৰা। জুলি, বা তই আজি সদায় ইমান দেৰি কৰিলি যে? আজি বেটেৰীত মানুহৰ বৰ ভিৰ আছিলে নেকি? ইমান দেৰি হ'ল, মোৰতো চিন্তাই লাগিছিলে। আন্ধাৰ হৈ গৈছে, ইফালে এতিয়ালৈকে আহি পোৱাহি নাই। ফোন মাৰোঁ বুলি লৈছিলোঁ আৰু সেই তেতিয়াই আহি পালি তই। ধেৰ আছিলে নি মানুহ আজি? ইমান দেৰি কৰিলি যে? আনকালে তই ইমান দেৰিলৈকে নাথাকই তই। এই নাই নহয় মা, তেনেকুৱা একো নহয়। আজি মানে লাষ্টত মানে গধূলি হওঁ সময়ত কাষ্টমাৰ এটা আহিছিলে। তাৰপিছত তাতে মানে পেষ্ট্ৰি এটা টেষ্ট কৰিলে আৰু আমাৰ আকৌ পম্পী আজি গৰ্বৰ লগাই দিছিলে। তাইক মই আজি ফাৰ্ষ্ট টাইম পেষ্ট্ৰিটো আইচিং কৰিবলৈ দিছিলোঁ। কেনেকৈ জানো তাই তাত নিমখ পেলাই দিলে, গমেই নাপাওঁ। কাষ্টমাৰে খাই এনেকুৱা বেয়া পালে। ভাল কাষ্টমাৰজন ভাল আছিল বুলিহে ইমান এটা ইছ্যু নকৰিলে, নহ'লেতো কি হ'ল হয় ঠিক নাই। সেই তেনেকেই মানে সেইবোৰত লাগি থাকোঁতে দেৰি হৈ গ'ল। তাৰপিছত ওলাই আহিলোঁ। আকৌ ওলাই আহি মই টিকুক লগ পালোঁ। আকৌ টিকুৰ লগতো অলপ সময় কথা পতা হ'ল। মানে পিহু ওচৰলৈ গৈছিলে বোলে। পিহু বাথৰুমত পৰি পিছলি পৰিলে বোলে, ভৰি ফ্ৰেকচাৰ হৈছে। সেই তাকে কেনেকৈ কেতিয়া হ'ল সুধি আছিলোঁ। সেই তেনেকৈ অলপ টাইম গুচি গ'ল, সেইকাৰণে দেৰি হ'ল আকৌ। অঁ, পিহু পৰি পিনে পিছলি পৰিলে, ভৰি ভাঙি ল'লে তাই। অঁ, বৰ বেয়া হ'ল দেই। পিছে তই খবৰ ল'বলৈ গ'লিনে নাই যোৱা? মইতো তোক পিহু ঘৰলৈ যাওঁ বুলি কোৱা মই শুনি পোৱা নাই। নে মোক নোকোৱাকৈ গৈ আহিলি? গৈ খবৰ ল'লিগৈ যদি ভালেই আছে। অৱশ্যে নোযোৱাকৈ নাথাক তই, তহঁতৰ দুজনীৰ ফ্ৰেণ্ডশ্বিপৰ কথা মই জানো নহয়। সেইটোতো হয় মা, কিন্তু মই তাই কিবা এটা কাৰণে বেয়া পাই আছিলোঁ যে, সেইকাৰণে মই যোৱাই নাই। আৰু যোৱা নাই মানে মই নাযাওঁ বুলি নোযোৱাকৈ থকা নাই। মইতো গমেই নাপাওঁ তাই পিছলি পৰিলে, ভৰি ভাঙিলে বুলি। টিকুক যে এই গধূলি লগ পালোঁ, তাৰ পৰাহে গম পালোঁ। সেইটো কাৰণে মই কাইলৈ ৰাতিপুৱাতে তাইক খবৰ ল'বলৈ যাম বুলি ভাবিছোঁ মানে যামেই আৰু। গম পালেনো আগতেই গ'লোঁ হয়, গম নাপাওঁ বুলিহে। অঁ জুলি, এইটোতো কিন্তু তই বহুত বেয়া কাম কৰিছ। দুইজনী ইমান ভাল বান্ধৱী, এতিয়া তাই সেই ভৰি ভাঙি যোৱাকৈ পৰি লৈছে, তাৰপিছতো তই খবৰ ল'বলৈ যোৱা নাই। আৰু তই গম নাপাবলৈ কেনেকৈ গম নোপোৱাকৈ আছ? দুদিন হৈ গ'ল আৰু তই কথাটো গম নাপাৱ? তহঁতৰ মাজত কথা বতৰা হৈ থকা নাই নি বাৰু? এইবোৰ কিন্তু ভাল হোৱা নাই দেই। যি হৈছে নাই হোৱা, তহঁতে সোনকালে ঠিক কৰি ল'বি। ইমান ভাল তহঁতৰ ফ্ৰেণ্ডশ্বিপ, এনেকৈ আৰু সৰু সৰু কথাত লাগি থাকিলে কেনেকৈ হ'ব? কাইলৈ যাবি, ৰাতিপুৱাতে গৈ খবৰ এটা লৈ আহিবিগৈ বেচাৰীজনী। হ'ব মা, হ'ব, মই জানো নহয়। মই কৈছোৱেচোন, মই গম নাপাওঁ কাৰণে যোৱা নাছিলোঁ। আৰু তুমি আমাৰ কথা ইমান টেনশ্যন লৈ থাকিব নালাগে, হ'ব দিয়া। আমাৰ মাজত কিবা এটা হৈছে আৰু সেইটো আমি নিজে ঠিক কৰি ল'ম। তুমি ইমান টেনশ্যন লৈ নাথাকিবাচোন, হ'ব দিয়া। মই কাইলৈ যাম বুলি কৈছোঁ যেতিয়া যামেই। এতিয়া মই ফ্ৰেছ হৈ লওঁ অকণমান, ভাগৰ লাগিছে নহয়, আজি ইমান দেৰি হৈ গ'ল। ৰ'বা, মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত মোৰ কাৰণে ঠাণ্ডা চৰ্বত এগিলাচ বনাই দিবাচোন। একদম গৰমত চাহ তাহ খাবলৈ মনেই যোৱা নাই, চৰ্বতকে খাব লাগিব। ৰ'বা, আহি আছোঁ, তুমি বনোৱা।